ইতিমধ্যে অসমৰ কাজি নেমুৱে GI টেগ লাভ কৰাৰ পাছতেই জাতীয় ফল হিচাপেও স্বীকৃতি পাইছে। তাকে লৈ সুখী হৈ পৰিছে এতিয়া কৃষকসকল। আৰু মই তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ যি সেউজী পাম, সেই সেউজী পামত মই উপস্থিত আছোঁ আৰু এই সেউজী পামখন গঢ় দিছে 4জনকৈ কৃষকে আৰু তেওঁলোকৰ প্ৰচেষ্টাত এই সেউজী পামৰ যি কাজি নেমু সেই আৰু লণ্ডনলৈকে ৰপ্তানি হৈছে তেওঁলোকে খেতি কৰা কাজি নেমু। আৰু যিহেতু জাতীয় ফল হিচাপে স্বীকৃতি পোৱাৰ পাছত আপোনালোকৰ এতিয়া অনুভৱ কেনেকুৱা? অনুভৱ বহুত ভাল পাইছোঁ। ইয়াৰ পৰা আৰু বহুত ধন্যবাদ দিছোঁ চৰকাৰে হওক, আপোনালোকৰ চেনেলকে হওক। আৰু এই জাতীয় ফল হিচাপে স্বীকৃতি পাইছে যাতে হ'লে আমাৰ কৃষকো আৰু ভৱিষ্যতে আৰু চৰকাৰে হওক বা চৰকাৰে অলপ উন্নতি কৰে, যাতে কৃষকে ইয়াতকৈ ধৰি লওক আৰু উন্নত ধৰণৰ কৃষক খেতি কৰিব পাৰে, তাৰ কাৰণে সা সুবিধাটো দিবৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু কোন কোন জড়িত হৈ আছে আপোনালোকে? কেইজন ব্যক্তি? আমাৰ এই ফাৰ্মত 4জন ব্যক্তি আছে। মানিক মান, বিনোদ মান, বিশ্বজিৎ মান আৰু বিপুল চন্দ্ৰ মান। আৰু কিমান চনত আপোনালোকে এই পামখন আৰম্ভ কৰিছিলে? পামখন 16-17 চনত আৰম্ভ হোৱা প্ৰথম। আৰু বাহিৰলৈ অৰ্থাৎ লণ্ডনলৈ কেতিয়া ৰপ্তানি কৰিছিলে? লণ্ডনলৈ ৰপ্তানি কৰাটো মই নাজানিছোঁ দেই, মানে 19-20 কিবা এটা হ'ব। বাকী বিনোদ মান আৰু মানিক মান তেখেতলোক দুজনে জানিব, যিহেতু তেওঁলোকে ধৰ বাহিৰত যোগাযোগটো কৰে আৰু বাহিৰৰ গোটেই কামখিনি তেওঁলোকৰ, আমাৰ দুজনৰ যে এই কাম নেমু বাৰীত কাম কৰা। আৰু আপোনালোকৰ এতিয়া বৰ্তমান আৰম্ভণিতে কিমান খেতি কৰিছিলে আৰু এতিয়া কিমানলৈ মানে বিস্তাৰ হৈছে? প্ৰথমতে 2 বিঘা লগাই এতিয়া আমাৰ 25-30 বিঘা হ'লগৈ। আৰু লাভ ভালদৰে লাভ হয়নে? মানে বজাৰ যদি ভাল থাকিলে লাভেই হয়। যদি বাহিৰত যদি নেমুটো পঠোৱা হয় তেতিয়াহ'লে লাভটো বেছি হয়। যদি গোটেইখিনি নেমুটো পঠোৱা অসম্ভৱ, যিহেতু সিমান নেমু বাহিৰতো নাযায়, কিছুমান ধৰি লওক অলপ বেয়া হৈ যায়, বেয়াখিনি নাযায়, ইয়াতে একেবাৰে কম মূল্যত মানে দিবলগীয়া হয়। সেইটো কাৰণে আমাৰ কিছু ক্ষেত্ৰত মানে লোকচান ভাগিও হ'বলগীয়া হয় সময়। কিন্তু যিহেতু জাতীয় ফল হিচাপে ইতিমধ্যে ঘোষণা কৰিছে বুলি আপোনালোকে গম পাইছে, যথেষ্ট উৎফুল্লিত দেখা পাইছোঁ। জাতীয় ফল হিচাপে এই আজি আপোনালোকৰ চেনেলত আপোনালোকে অহাৰ পৰাহে গম পাইছোঁ। নিশ্চয়কৈ এইটো শুনি বহুত সুখী হৈছোঁ। চৰকাৰকো ধন্যবাদ দিছোঁ, আপোনালোককো ধন্যবাদ দিছোঁ। নিশ্চয়কৈ আৰু এজন দাদা আছে এই পামৰ লগতে জড়িত, তেওঁৰ পৰাও অনুভৱ জানিম যে কেনেকুৱা লাগিছে দাদা? এই অনুভৱটো খুব ভাল লাগিছে। চৰকাৰখনলৈ এইটো ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক কিমানজন ব্যক্তি জড়িত আছে আৰু নামকেইটা কি কি? আমি 4জন ব্যক্তি ইয়াত জড়িত আছোঁ। মানিক মান, বিনোদ মান, বিশ্বজিৎ মান আৰু এজন বিপুল চন্দ্ৰ মান। আৰু কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিছিলে এই পামখন? 2015 চনৰ পৰা। আৰু লণ্ডনলৈও সৰবৰাহ হৈছে নেকি আপোনালোকৰ? লণ্ডনলৈ হয়। অসমৰ ভিতৰত প্ৰথম মুঠতে এইখন বাৰীৰ পৰাই, এইখন ফাৰ্মৰ পৰাই মুঠতে লণ্ডনলৈ নেমু সৰবৰাহ হৈছিল। আৰু এতিয়া কৰি থকা হৈছে? এতিয়া বৰ্তমান কৰি নাই থকা, এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যলৈহে কৰি থকা হৈছে এতিয়া। হয়। আৰু বৰ্তমান আপোনালোকে কেনেকৈ আৰম্ভ কৰিছিলে প্ৰথমতে, আৰু এতিয়া আপোনালোকে কিমান আগুৱাবলৈ সক্ষম হৈছে? প্ৰথম অৱস্থাতো আমি মুঠতে এই 2 বিঘা 1 বিঘা এনেকৈহে নেমুটো লগাইছিলোঁ। বৰ্তমান এতিয়া সেই নেমুটো বাঢ়ি গৈ মুঠতে 25 বিঘামান হৈছেগৈ। 25 বিঘামান হৈছেগৈ। আৰু ধৰক কিমানমান উৎপাদন হয়? বিঘাত 30,000 30,000 তেনেকুৱা নেমু। আৰু এইটো কি সঁচ আপোনালোকৰ কাজি নেমু? এইটো চিডলেছ আছাম লেমন বুলি কয়। চিডলেছ আছাম লেমন, মানে গুটি নাথাকে নেকি? নাথাকে। আমি যদি ভিতৰতো কাটি চাওঁ গুটি নাথাকিব নিশ্চয়? নাথাকে। আপুনি কাটি চাব পাৰে এতিয়াও। হয়। আৰু ধৰক এটা উচিত মূল্য পোৱা যায়নে নেমুৰ পৰা আপোনালোকে? অফ ছিজনতহে পোৱা যায়। তাৰপিছত এনেই গোটেই হ'ল ইয়াৰ মুঠতে গোটেই বছৰটো পোৱা নাযায়। সেইটো হয়তো সময়ত 30 পইচা 50 পইচাও ৰেট হৈ যায়গৈ। আৰু এটা সময়ত আপোনালোকৰ এই পামখনলৈ অতুল বৰাও আহিছিল, কিয় আহিছিল বাৰু তেওঁ? অতুল বৰা আহিছিল মানে অসমৰ কোনখন নেমু ফাৰ্মৰ পৰানো বিদেশলৈ নেমু ছাপ্লাই হৈছিলে এই সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ আহিছিলে চাগে। তেওঁ কিবা প্ৰতিশ্ৰুতি দিছিলে নেকি? প্ৰতিশ্ৰুতি তেনেকৈ আমাক নাই দিয়া। প্ৰতিশ্ৰুতি আমাৰ এইফালৰ পৰা কোৱা হৈছিলে নেমু এটা সময়ত মুঠতে নেমু বহুত পেলনি যায়, সেইটো কাৰণে নেমুটো যেতিয়া সংৰক্ষণ কৰিব পৰা কিবা ব্যৱস্থা আছে নেকি এই বুলিহে আমি সুধিছিলোঁ। আৰু সেই সংৰক্ষণ ব্যৱস্থা আমি কৰিম বুলি কৈছিলোঁ।
সেইটোৱে আশা দি দিছে। আৰু ধৰক কোনোবাই যদি নেমু খেতিটো কৰে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে নিশ্চয়। পাৰে নিশ্চয় হ'ব পাৰে। এনে ধৰক নেমু মানে চাহ গছত যেনেকৈ গোটেই বছৰটো প্ৰডাকশ্যন দিয়ে, নেমু ঠিক তেনেধৰণে নেমুৱে এটা অসমত একমাত্ৰ ফল আছে গোটেই বছৰ প্ৰডাকশ্যন দি থকা। হয় আৰু ধৰক বাজেট কিমানমান লাগিব পাৰে এনেই আৰম্ভ কৰোঁ বুলি ক'লে কোনোবাই যদি ইচ্ছা কৰে? বাজেট কিমান টকা ব্যয় কৰিব নেমুত লাগিব? একদম মিনিমাম খৰচ এটা আছে। বিঘাত 80জোপা পুলি লাগে, 80জোপা পুলিত 20 টকাকৈ হ'লেও বেছি নালাগে, 1600 টকা লাগিব। হয়। তাৰপিছত ৰোৱা মেলা কৰোঁতেতো খৰচা এটা নাথাকে, 2-3টা হাজিৰাতে হৈ যাব, মানে ধুনীয়াকৈ লাভান্বিত হ'ব পাৰে। ধুনীয়াকৈ লাভ হৈ যাব পাৰে। আকৌ পুনৰবাৰ সুধিছোঁ, চৰকাৰে যি জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিলে আপোনালোক 4জনৰ ফালৰ পৰা কি ক'ব বিচাৰিব? জাতীয় ফল হিচাপে যেতিয়া ঘোষণা কৰিলে আমাক এতিয়া উচিত মূল্যটো সিহঁতে নিৰ্ধাৰণ কৰি দিব লাগে। নিশ্চয়কৈ 25-30 বিঘা মাটিত এনেদৰে সেউজী পামৰ 4জনকৈ ব্যক্তি প্ৰচেষ্টাত লণ্ডনলৈকে নেমু সৰবৰাহ হৈছে আৰু ইতিমধ্যে যিহেতু GI টেগ পোৱাৰ পাছতেই জাতীয় ফল হিচাপেও স্বীকৃতি লাভ কৰিছে আৰু তাকে লৈ তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ যি সেউজী পামৰ কৃষকসকল তেওঁলোককো আজি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হ'ল।